হাগ্ৰামা হাতা অভিযানত UPPL আগ্ৰাসী প্ৰমোদ বড়ো। কোকৰাঝাৰৰ বিছমুৰীত UPPLৰ বিশাল জনসভা, প্ৰায় 1.5 লাখ লোকৰ উপস্থিতি। আজি এই প্ৰমাণ কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈকে UPPLৰ যিমানখিনি পৰিৱৰ্তন ৰেলী হৈছে, প্ৰত্যেকটো ৰেলীত 50,000, 60,000, 70,000 লাখ মানুহ গেদাৰিং উপস্থিত হৈছে। আমি কাকো আঠানা পইচাও দিয়া নাই। প্ৰথম পৰ্যায়ৰ BTC নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিল। দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানেৰে 10 ডিচেম্বৰলৈ কঁকালত টঙালি বান্ধিছে UPPLে। কোকৰাঝাৰত UPPLৰ বিশাল জনসভা। আক্ৰমণাত্মক প্ৰমোদ বড়ো। আমি বিচাৰিছো সকলো জাতি জনগোষ্ঠীয়ে উন্নয়নটো সম অধিকাৰ সম মৰ্যাদা পাব লাগে। সেইকাৰণে আমি ঠিক কৰিছো, যি পুঁজি ভাৰত চৰকাৰৰ আহিব, যি পুঁজি অসম চৰকাৰৰ পৰা আহিব, যি পুঁজি আমাৰ ৰেভিনিউৰ পৰা আহিব, এই পুঁজিক লৈ পেলাই আমাৰ অঞ্চলত যিমানখিনি জনগোষ্ঠী আছে, সান্থালী, আদিবাসী, গাৰো, ৰাভা, মাইনৰিটি মুছলমান, বেংগলী, যি ৰাজবংশী যি জনগোষ্ঠী আছে, প্ৰত্যেকটো জনগোষ্ঠীকে এখন ডেভেলপমেণ্ট বৰ্ড গঠন কৰি দিয়া হ'ব, উন্নয়ন বৰ্ড গঠন কৰি দিয়া হ'ব। আক্ৰমণাত্মক UT ভূমিৰ অধিকাৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে সৰব প্ৰমোদ বড়ো। আমাৰ ফুড চিকিউৰিটিৰ 5 কিলো চাউল ইটোকো খাই দিলে, আৰু ইয়াৰ লগতে লকডাউনত অহা ৰাইজৰ 5 কিলো চাউল খাই দিলে, অংগনবাড়ীৰ শিশুৰ খাদ্য খাই দিলে, মিড ডে মিল খাই দিলে। কোনো এটা বস্তু হাগ্ৰামা মহিলাৰে এৰা নাই। আজি ৰাইজক সকলো দিশৰ পৰা বঞ্চিত কৰিছে। গৰীব দুখীয়া মানুহৰ কাৰণে অহা ঘৰবিলাকৰ পইচা খাইছে, PMOৰ ঘৰৰ পইচা খাইছে। আৰু সেইকাৰণে আজি আমি ঠিক কৰিছো, এই বিটিআৰ অঞ্চলত শাসন মুক্ত এটা চৰকাৰ লাগিব, কৰাপশ্যন ফ্ৰী এটা গভৰ্ণমেণ্ট লাগিব। আৰু অহা 100 বছৰত বিটিআৰত যোনে চৰকাৰ নাহক কিয়, সি কৰাপশ্যন কৰিবলৈ যাহাতে ভয় কৰে, দুখীয়া গৰীব মানুহ ঠগাবলৈ প্ৰবঞ্চনা কৰিবলৈ যাহাতে ভয় কৰে, যিখিনি আজি কৰাপশ্যন কৰিছে, সি হাগ্ৰামাই হওক, PCDC চেয়াৰমেন হওক, প্ৰত্যেকজনকে বিচাৰ কৰিব লাগিব। আৰু সেই সকলক যিসকলে দুখীয়া মানুহ ঠগাইছে, সকলোকে জেলত ভৰাব লাগিব, কোনো যাহাতে খাৰি যাব নোৱাৰে। অবৰক উচ্ছেদৰ ভয় দেখুৱাই ভোট বিচাৰিছে BPFে। 2013ৰ পৰা টৌজি মাটিৰ খাজনা বন্ধ কৰিছে হাগ্ৰামাই। 17 বছৰে ভূমি জৰীপ নকৰিলে হাগ্ৰামা মহিলাৰীয়ে। গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিৰ সুযোগ চুক্তিমতেই দিয়া হ'ব। অবৰক উচ্ছেদৰ ভাবুকিৰে ভোট বিচাৰিছে হাগ্ৰামাই। 17 বছৰে হাগ্ৰামাই নকৰিলে ভূমি জৰীপ। 3 দিন আগত কোনোবা ওলাই দিছে, হাগ্ৰামা মহিলাৰে 100টা বেংক একাউণ্ট আছে, 86 crore পইচা আছে। এই 100টা বেংক একাউণ্ট এজন নেতা, ৰাজনীতিক নেতা কিয় লাগে? হাগ্ৰামা মহিলাৰে ৰাইজক হিচাপ দিয়ক। 86 crore টকা হাগ্ৰামাৰ একাউণ্টত ক'ৰ পৰা আহিল? কিমান দৰমহা পায় হাগ্ৰামা মহিলাৰে? হাগ্ৰামা মহিলাৰে BTCৰ চিফ ৰাজনীতিক নেতা না হাগ্ৰামা মহিলাৰে বেপাৰী বিজনেছমেন? হাগ্ৰামা মহিলা ৰাইজৰ আগত হিচাপ দিয়ক। মইখিনি মাত্ৰ টকা নহয়, 1000 কোটি টকা খাইছে হাগ্ৰামা মহিলাৰে। আজি কোকৰাঝাৰৰ হোটেল বনাইছে, আজি কোকৰাঝাৰত তেখেতে ইণ্ডাষ্ট্ৰী বনাইছে, কোকৰাঝাৰত আজি তেখেতে হস্পিটেল কিনিছে, কোকৰাঝাৰৰ আধা মাটি, চিৰাঙৰ আধা মাটি হাগ্ৰামা মহিলাৰে কিনি পেলাইছে। ক'ৰ পৰা আহিলে পইচাবিলাক? যি দেশত ৰজাই ইমানখিনি পইচা হয়, প্ৰজাই ক'ৰ পৰা খাব পাব? এই কাৰণে আজি বিটিআৰ অঞ্চলত আমাৰ মানুহ গৰীবৰ পৰা গৰীব হৈ যায় আছে, আৰু BPFৰ মানুহ ধনীৰ পৰা ধনী হৈ যায় আছে, ৰাইজৰ পইচা খায়। এইটো কিন্তু আৰু হ'ব নোৱাৰিব। 17 বছৰে BPFে কেৱল শোষণহে কৰিলে। দুৰ্নীতি, ভ্ৰষ্টাচাৰ, শোষণ লুণ্ঠনৰ বিৰুদ্ধে একোৱেই নকৰিলে হাগ্ৰামাই। BTCৰ মেৰুদণ্ডত বিশাল জনসভাৰে ৰণদুন্দুভি বজাই হাগ্ৰামাক ওপৰাই দিয়াৰ হুংকাৰ UPPLৰ। 17 বছৰত আমাক কিমান অত্যাচাৰ কৰিলে হাগ্ৰামা মহিলাৰ বাহিনীয়ে, আমাৰ ৰাইজক অত্যাচাৰ কৰিলে, দমন কৰিলে, ভয় খুৱালে, মাৰপিট কৰিলে। আজিলৈকে সেই কেৰেক্টাৰে এৰা নাই। অফিস ভাঙাই আছে, আমার
গাড়ী ভাঙাই আছে আমাৰ UPPL কৰ্মীৰ কাণটো কামুৰি ছিঙি লৈ গৈছে BPFৰ মানুহে ইমান অত্যাচাৰ আজিলৈকে কৰি আছে কিন্তু চৰ্দাৰ ৰাইজ মই আপোনালোকৰ আগত আজি স্পষ্ট কথা কৈছো সেই মানুহ কোকৰাঝাৰে হওক চিৰাঙৰ বাক্সাৰৰ ওদালগুৰি হওক 15 ডিচেম্বৰৰ পিছত হাগ্ৰামা মহিলাৰে যদি কাকবা অত্যাচাৰ কৰিব বিচাৰে তাক খুদাই এৰা নহ'ব এই অত্যাচাৰৰ দিন গ'ল কেৱল কোকৰাঝাৰতেই নহয় চিৰাঙতো বিশাল বাইক ৰেলী UPPLৰ সভাপতি প্ৰমোদ বৰুৱে শুভাৰম্ভ কৰা বাইক ৰেলীত অংশ ল'লে শ শ সমৰ্থকে BPF প্ৰধান হাগ্ৰামাক ধাৰাবাহিক আক্ৰমণ 18 বছৰে হাগ্ৰামা মহিলাৰে কোনো ৰাইজৰ ভূমিৰ সমস্যা সমাধান নকৰিলে ইচ্ছাকৃতভাৱে নকৰিলে সেইকাৰণে আমি নিশ্চিত কৰিছো UPPL চৰকাৰ অহাৰ 30 দিনৰ ভিতৰত সকলো জাতি জনগোষ্ঠী য'ত যোনে বসবাস কৰে এই সান্তাল হওক বড়ো হওক এই মাইনৰিটি হওক বঙালী হওক যি জনগোষ্ঠীয়ে নহওক কিয় অসমীয়া নাথ যোগী যি জনগোষ্ঠীয়ে নহওক কিয় যোনে আজি নিজৰ ভূমিকে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই নিজৰ মাটি ভূমিকে পাট্টা আজি ল'বলৈ পৰা নাই নিজৰ মাটি আজি ট্ৰেন্সফাৰ কৰিব পৰা নাই নামজাৰি কৰিব পৰা নাই সেইসকলক 30 দিনৰ ভিতৰত চব মুকলি কৰি দিয়া হ'ব কোনো আৰু ভয় কৰিব নালাগে জনসভা বাইক ৰেলী গীতে নাচে প্ৰচাৰ তুংগত উঠিছে সাত আৰু 10 ডিচেম্বৰত ভাগ্য নিৰ্ণয় হ'ব প্ৰতিটো দলৰ বিজেপি UPPL হাগ্ৰামা কংগ্ৰেছ AIDF নে নৱশৰণীয়া কাৰ পক্ষে জনতাই দিব ৰায় তাৰ বাবে অপেক্ষা কৰিব লাগিব ভোট গণনালৈ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ পরিবর্তন দরকার প্রমোদ বড় সরকার BTR-বাসীৰ বাবে প্ৰমোদ বড়োৰ দশমটো গ্যাৰেণ্টি পকীকৰণ হ'ব প্ৰতিটো ৰাস্তা উন্নতিৰ পথ হ'ব মুকলি দীৰ্ঘদিনীয়া বাট পথৰ সমস্যা এবাৰ অন্ত পৰিব BTR অন্তৰ্গত প্ৰতিটো পথৰ পকীকৰণ হ'ব মৰমৰ BTR-বাসী এয়া প্ৰমোদ বড়োৰ গ্যাৰেণ্টি ট্ৰেক্টৰ এচিনত ভোট দি UPPLক জয়যুক্ত কৰক পরিবর্তন দরকার প্রমোদ বড় সরকার